লোকলৈ বুলি হুল পুতি নিজে মৰিলে ফুটি সেনানী পাৰ্টি। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই দেই, আৰু ভাল কাৰণেই আপোনালোকৰ মাজলৈ ভিডিঅ' দি থাকিব পাৰিছোঁ। এতিয়া মেইন কথাটো হ'ল সেনানী পাৰ্টি, আৰু এই সেনানী পাৰ্টি কোন জানে নহয়? আপোনালোকে সকলোৱে গম পায়, মই থাম্বনেইলখনত লগাই দিছোঁ। এতিয়া চাওক আৰু মই কওঁ শুনক, এই সেনানী পাৰ্টীয়ে ভগৱান যে আছে বুলি মই এনেই চিঞৰি নাথাকোঁ। ভগৱান আছে, ভগৱান সকলোৰে কাৰণে সমানেই হয়। কাৰোবাৰ যেনিবা টকা পইচা থাকিলে মানে অকণ গাৰ তেজটো দেখাব পাৰে, কিন্তু ভগৱানৰ ওচৰত আকৌ সেইটো নোৱাৰে। কিন্তু এতিয়া পালেনে গমটো? এই মাজতে একদম জুবিন গাৰ্গ নমৰাৰ আগত উজনি নামনি একেবাৰে খলকনি তুলি ফুৰিছিলে। ইছ ৰাম, মানে চালানী মাছৰ পৰা শাক চব্জি কিবা মানে নগাঁৱৰ মাছ, কিবা শাক পাচলি কিমান যে কি নহয় জানো। আৰু উজনি অসমত এইখিনিয়ে আকৌ কি কৰিছিলে, এই ঘৰ ভাং উচ্ছেদ মিয়া বাংলাদেশী, হয় নে নহয়? আৰু কাম কৰা মানুহসোপাকো খেদিছিলে, আৰু বহুত ভয়ত মানে পলায়ো আহিছিলে। কিন্তু আকৌ তাৰে কিছুমান নীলাজ আকৌ ইহঁতৰ লগ হৈ পেলাই এতিয়া দেখিলেনে এই থাম্বনেইলখনত যে আছে, প্ৰায়খিনি আকৌ সেই আলি আহমেদ এইবিলাকে। কিমান নীলাজ থাৰ্ড ক্লাছ আছে আপোনালোকৰ মাজতে চাওক। আৰু এতিয়া মেইন কথাটোলৈ আহোঁ। এই সেনানী পাৰ্টি জুবিন গাৰ্গ মৰোতেও দেখিছেনে, এই তেহেঁতে একদম স্বৰ্গৰত দিয়ে। এইজন যোনজনক মই থাম্বনেইলত লগাই থৈছোঁ, সেইজন স্বৰ্গৰত দিয়ে, আৰু স্বৰ্গৰত দিয়াৰ বিনিময়ত তাৰ পৰা কিমান কোটি কোটি টকা তেওঁলোকে হাতোৰা মাৰিব গম পায়নে? আৰু ইতিমধ্যে চাগে তাত থকা দোকানবিলাকতো হাতোৰা মাৰিছে, বা মাৰিবলৈ নাপাওঁতে আপোনালোকে চাব, হয়নে নহয়? মই অপ্ৰিয় হ'লেও সত্য কথা কিছুমানকে কওঁ। আৰু তেওঁলোকে এইবিলাকতো কৰিছে সেই উজনি অসমত যিমানখিনি একদম আমাৰ মুখ্যমন্ত্ৰীক ছাপোৰ্ট কৰি ইছৰাম হাতত হেংদাং লৈ ঘৰ ভাঙো, আমুকত ঘৰ ভাঙো, তামুকত ঘৰ ভাঙো, সেই মিয়া মুছলমান মানুহখিনিক একদম হাৰাশাস্তি কৰি মাৰিলে। আৰু ঘৰে ঘৰে গৈতো একদম ভাড়াতীয়াবিলাককো মানে হাৰাশাস্তি কৰিলে। কিন্তু ভগৱান আছে, ভগৱান নথকা নহয়, ওপৰত এজন আমাক চাই আছে। গতিকে কি হ'ল জানেনে নাই, এইখিনি যে হৈছে, আৰু মানে একে দুখৰ বিষয়, যোৰাবাটত এটা ডেড বডি পোৱা গৈছে, ডিঙিত আঘাতৰ চিন স্পষ্ট। কিন্তু এতিয়া ৰহস্যজনক হৈছে, এই ডেড বডি কাৰ কি সেইবিলাকে। আৰু আমাৰ ওচৰৰে হয়, প্ৰতীক্ষা মেডিকেলৰ ওচৰৰ পৰা এজন অপহৰণ কৰিছিলে, আৰু সেই অপহৰণৰ যিখন গাড়ী মানে ব্যৱহাৰ কৰিছিলে সেইখনো আকৌ বিল-আচিত সেনাৰে হয়। আৰু সিহঁতৰ পৰা জব্দ কৰা হকী ষ্টিকৰ পৰা আদি কৰি কিমান হাথিয়াৰ পাতি, তাত আপোনালোকে ক'ব লাগিব সিহঁত হ'ল ডকাইত, আৰু ডকাইতৰ হাততে এইবিলাক থাকে বুলি আমি পুলিচৰ মুখতে বা নিউজতো দেখিছোঁ। কিন্তু এতিয়া মেইন কথাটো হ'ল, তেওঁলোকে অপহৰণৰ লগত জড়িত যিবিলাক কাগজ পাতি ডকুমেণ্টছ দিছিলে, তাত আকৌ এই বিকাশ অসম বোলাজনৰ এই চাওক হয়নে নহয়, তাত তেওঁৰ চহী আছে। আৰু দেখিছে নহয়, বহুতে কয় ইছৰাম কষ্ট কৰি ইন'ভা লৈছে এতিয়া। আৰু সেইকাৰণে ভাই আমাৰ দম আছে, আমি 3 লাখ হওক বা 4 লাখ টকীয়া যদিও এখন আমি গাড়ী চলাওঁ, আমাৰ দম আছে, কাৰণ আমি ইনকাম কৰি পেলাইহে সেইখন কিনা। আমি লোকৰ পৰা ফকতীয়া কৰি পেলাই ত'পা ধন দাবী কৰি পেলাই আমি এইবিলাক বস্তু ক্ৰয় নকৰোঁ। আৰু সেইকাৰণে ভগৱানে হয়তো এনেকৈয়ে চলাই লৈ গৈ আছে। মই এইখিনি কথা কিয় কৈছোঁ আপোনালোকক কম, মই যেতিয়া কিছুমান ভিডিঅ' বনাওঁ, মোৰ ফেচবুকতে হওক বা ইয়াতে হওক, বহুত ৰিপৰ্ট মাৰে। আৰু একদম সঁচা কথা কৈছোঁ, তেওঁলোকে মোক ৰিপৰ্ট মাৰি মানে কিছুমান উৰাই দিছে, ভিডিঅ' উৰাই দিছে। কি জানেনে, মেইন কথাটো কওঁ শুনক, এই মূৰ্খ কিছুমানে গম পায়নে নাই, যোনে যেতিয়া ৰিপৰ্ট মাৰিছে, সেই ৰিপৰ্ট, মই ধৰক এতিয়া কাৰোবাক ৰিপৰ্ট মাৰিছোঁ, মোৰ নামটো কিন্তু উঠি যায় মানে সেইবিলাক যোনে জানে সেইবিলাক হৈ যায়। আৰু মোৰ ক্ষেত্ৰতো যেতিয়া মোৰ ৰিপৰ্ট মাৰিছে, মানে এইবিলাক ৰিপৰ্ট অঁতৰাই, তেতিয়া তেওঁলোকৰ নাম ওলাইছে, গম পাইছে? আৰু তাত গৈ পেলাই চেক কৰিলে গম পাই যায় ইহঁত বিল-আচিত সেনা মানুহ। আৰু সিহঁতে সেইকাৰণে মোৰ পিছত বৰ লাগি থাকে, আৰু লাগি থকা বা কাৰণ কি বা আছে মোৰ পিছত, সেইটো মই নাজানো। কিন্তু মোৰ একদম বহুত ভাল লাগিছে, মোৰ যেতিয়া ফেচবুকটো গৈছিলে, আৰু ফেচবুকটো যোৱাৰ আগমুহূৰ্তত মোৰ যেতিয়া ভিডিঅ'বিলাক ৰিমুভ কৰি থাকে, মানে যেতিয়া এইবিলাকৰ ভিউজ আহে, এইবিলাক ভিডিঅ' মই যেতিয়া দিওঁ সিহঁতৰ, তেতিয়া মোৰ বহুত ভিউজ আহে। আৰু অহাৰ পিছতে তেওঁলোকে কি কৰে, এটা দল আছে তেহেঁতৰ, মানে গ্ৰুপ এটা আছে, গ্ৰুপত দি পেলাই তেওঁলোকে মোৰ ভিডিঅ'বিলাক ৰিমুভ কৰি দিয়ে। গতিকে ভগৱান আছে নহয়, সকলোখিনি ভগৱানকে দিছোঁ, আৰু দেখি থাকিম যেতিয়ালৈকে এই চকুকেইটাই নেদেখা হওঁ। গতিকে কেইদিন হ'ল,
কেইদিনত দেখিছেনে আৰু যদি তহঁত দোষী নহয় তেন্তে হ'লে তহঁত এতিয়া পলাই ফুৰিছ কিয় আৰু কি হৈছে জানে নাই মই কওঁ শুনক তেওঁলোকৰ সেই বিকাশ অসম বোলাজনৰ মই থাম্বনেইলত আপোনালোকক লগাই দিছোঁ তাত কি হৈছে ইতিমধ্যে মানে হেৰি নাইকিয়া হৈছে ফোন দুটাকৈ জব্দ ফোন চোন একো নাপায় মানুহ পলাতক কিহৰ কাৰণে পলাতক নিশ্চয়তো কিবা এটা কাৰণ থাকিব লাগিব ন মই যদি দুখ কৰা নাই মই পলাই থকা কি কাৰণ তাৰমানে উকিল চুকিল ঠিক কৰি আকৌ আহি যাব আৰু দেখাই পেলাই একদম মুখ্যমন্ত্ৰী খুব গালি পাৰি থাকে এনেই কিন্তু একদম ফৌ আজিৰ পৰা 3 দিনমানৰ আগত তেওঁ হওক আৰু এইটো সেইটো কিবা ইউটিউবাৰ এটা কিবা চেটিয়ানে মেটিয়া সেইটো নমতা বিয়া খাই ফুৰাটো সেইটোৱেও ইমান মহিলাসকলক লৈ পেলাই বেয়া মন্তব্য আগবঢ়াইছিলে আৰু ভাল মানুহে ইহঁতক আচলতে ছাপোৰ্ট নকৰে যিবিলাকৰ কাম নাই ফালতু মানে 2 নম্বৰী টকাৰ ধান্দাত থাকে তেওঁলোকেহে আকৌ এইবিলাকক ছাপোৰ্ট কৰে একদম মোৰ চিধা চিধি কথা ভাই ফাষ্টফুড নাই একদম যিটো হয় মই সেইটো কৈছোঁ গতিকে অপহৰণৰ লগতো চাওক দোকান বজাৰ মাৰোৱাৰীবিলাককো একদম ধন দাবী কৰি মোৰ হাতততো বহুতখিনি প্ৰমাণ আছে তথ্য প্ৰমাণ কৰি কাণত ধৰি লৈ গৈ মই দেখাই দিবগৈ পাৰোঁ ব'ল এইটো মানুহ হয় নে নহয় এইটো মানুহৰ দ্বাৰাই পইচা দিছিলে নে নাই সকলোখিনি তথ্য মোৰ হাতত মজুত থকাৰ পিছতহে মই এটা ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু এনেকুৱা কিছুমান তেওঁলোকে 2 নম্বৰী কাম কৰিছে সেই 20 লাখ টকা ডিমাণ্ড কৰিছে সেই ল'ৰাজনক লৈ পেলাই যিটোক নেকি অপহৰণ কৰিছে প্ৰতীক্ষা মেডিকেলৰ ওচৰৰ পৰা আজি সেইখিনি জেগাত বহুত হুলস্থুল হৈ আছে গতিকে আপোনালোকে দেখিছেনে আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰতো ইছ ৰাম মোৰ খুব হাঁহি উঠে যেতিয়া একদম তেওঁলোকে এয়াৰপৰ্টত যায় হেৰিত যায় এইবিলাক কাহিলীপাৰাত ইছ ৰাম তেহেঁতৰ একদম ক'লা চশমা লগাই একদম হেৰি হাতত আইফোন ল'ব কি যোৱা কোব কি ঘৰ হ'ল মানে খোল্লা একো নাই মানুহ গ'লে বহিবলৈ চকী এখন নাই আকৌ সিহঁতৰ হাতত ইছ ৰাম হাতে গ'লে কিমান সোণ চাব আৰু তহঁতে কাম কৰ কি কৰ্ম কৰ তহঁতৰ যে হাতে গ'লে সোণ আইফোন গাড়ী ইছ ৰাম কিন্তু এতিয়া পালে নহয় মানুহসকলে গম পালে নহয় এইবিলাক বস্তু ক'ৰ পৰা উপাৰ্জন কৰে আৰু এই লগত থকা এইকেইটা কিমান নীলাজ এইবিলাককে আকৌ ঘৰ চৰ ভাঙি পেলাই খেদি মেলি ফুৰে আকৌ সেইকেইটাই আকৌ এইকেইটাৰ লগত মই যে ফটোখন লগাই দিছোঁ থাম্বনেইলত দেখিছেনে মদৰ বটল দেখিছেনে নাই ইছ ৰাম মই আপোনালোকক আগতেও মই এইবিলাক ভিডিঅ' দিওঁ আৰু ভিডিঅ'খিনি দিলে আপোনালোকে ভাবে চাগে মানুহজনীয়ে মিছা কথা কয় কিন্তু বহুতে নাভাবে দেই বহুতখিনি মানুহে কেতিয়াও নাভাবে যে একদম আপুনি ঠিক কথা কৈছে ইহঁতৰ দিনত হ'লে চান্দা তোলা ৰাতি হ'লে মদে ভাতে কাৰ ঘৰৰ পৰা হাঁহ আনিবি কোনে হাঁহ দিব কোনে কিমান টকা দিব কোনে দালিখিনি দিব কোনে তেল দিব এইবিলাক আৰু কোনটো ৰুমত কি খায় ক'ত খায় সকলোখিনি তথ্য জানো গতিকে আৰু আপোনালোকক কি ক'ম কিমান অসৎ আৰু এইবিলাকেই কি কয় মুখত মানে হেৰি কৰে জয়াই অসম আৰু এই ফটুৱা দেখাক দেখি যে জয়াই অসম কয় এইবিলাক হ'ল ফটুৱাৰো এটা সীমা আছে কিন্তু ইহঁত হ'ল তাতোতকৈও ফটুৱা এই জয়াই অসম বুলি কৈ পেলাই লোকৰ মানুহ এটাক ধৰি বান্ধি নি অপহৰণ কৰিব তাৰ বিনিময়ত 20 লাখ টকা আৰু সেই 20 লাখ টকাটো তহঁতৰ দৰে মানুহে নাপায় নহয় গম পাইছা নাই তহঁতৰ দৰে মানুহে ওপৰতে পাব পাৰ কিন্তু সেই যাক মানে হেৰি কৰিছে অপহৰণ কৰিছে সেই মানুহ ঘৰে বহু কষ্ট কৰিহে 20 লাখ টকা এটা বা 1 লাখ টকা এটা গোটায় আৰু তহঁতক কি লাগে ওপৰতে খাবলৈ লাগে নহয় জানো এতিয়া তহঁত পলাই মানে কি তহঁতে এতিয়া উকিল চুকিল ধৰি পেলাই কেনেকৈ জামিন ল'ব সেইটো আৰু এটা হেৰি কথা এটা পৰ্টেল চেনেলে ৰন্টু পানী ফুকন সেইজনক ফোন কৰিছে সেইজনক ফোন কৰাৰ লগে লগে ইছ ৰাম মই 3টা বজাত মানে 3টা বজাত তেওঁ মুখামুখি হ'ব আৰু জনসাধাৰণৰ লগত তেওঁ মুখামুখি হ'ব এতিয়া যেতিয়া ধৰা নপৰিছিলে খাই থাকিবলৈ পাইছিলে তেতিয়া কিন্তু একদম আমাৰ বীৰ লাচিত সেনা যেতিয়া এতিয়া ধৰা পৰি গ'ল তেওঁলোক বীৰ লাচিত সেনাৰ সদস্যই নহয় গম পাইছে কিন্তু চাইনকেইটা কাৰ সেইকেইটাও কৈ দিয়ক বোলে এইকেইটা জাল চাইন আছিলে এইকেইটা নহয় বিকাশ অসমৰ এইটো মুখ্য সচিবৰ মানে চাইন নহয় এইটো কোনোবাই 2 নম্বৰী কৰিছে এইটো হয়তো কেতিয়াবা কোনোবা সময়ত মানে কিছুমান মানুহে ক'ব পাৰে এইটো মুখ্যমন্ত্ৰী চাল বুলি সেইটো নহয় দেই চব কথাতে আকৌ মুখ্যমন্ত্ৰীকো দোষ নিদিওঁ যিটো হয় আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে হেৰি লৈছে যে হেৰি কৰিব পাৰে এইটো
বেণ্ডে কৰি দিব পাৰে ঠিকে আছে বেন কৰি দিয়ক এইবিলাকৰ কাম নাই কাৰণ এইবিলাকৰ পৰা ব্যৱসায় বাণিজ্য বহুতৰ লষ্ট হৈছে আৰু তেওঁলোকে য'ত মাত মাতিব লাগে তাত কিন্তু নামাতে তেওঁলোকে এনেকুৱা কৰে মাইকী মানুহে মই আপোনালোকক এটা উদাহৰণ দিওঁ মাজতে জোৰদত এজন ডক্তৰ মনত আছেনে ডক্তৰজনে ছোৱালী এজনীক পঠিয়াই দি পেলাই সেই ছোৱালীজনীৰ লগত ডক্তৰজনক কিবা মানে ব্লেকমেইলিং কৰাৰ পিছত টকা ডিমাণ্ড কৰিছিলে কিন্তু ডক্তৰজন আছিলে কিন্তু নিৰ্দোষী গতিকে এইখিনি আছিলে আৰু ইহঁত হ'ল এনেকুৱা পাৰ্টিয়ে আৰু এনেকুৱা কৰি কৰিয়ে তেহেঁতে টকা পইচা লুটি পেলাই মদে ভাতে খাই হাতত আইফোন সোণ ডিঙিত সোণৰ চেন ইছ ৰাম তাৰপিছত চশমা এযোৰ লগাই পেলাই জয় আই অসম কিন্তু ফুবদাং সুদাচাং ঘৰলৈ গ'লে বহিবলৈ দিবলৈও চকী এখন নাই আপোনালোকক কৈ থলোঁ আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই